মই এতিয়া জু ৰোডত আছোঁ। জু ৰোডত মই চাইকেল চলাই গৈ আছোঁ। এতিয়া সন্ধিয়া 7টা বাজিছে আৰু মই ইয়াত দেখিবলৈ পাইছোঁ মই চাইকেল চলাওঁতে মোৰ ভৰিখন মই মাটিৰ পৰা উঠাব পৰা নাই। মানে আপোনাৰ ইমান শ্ল' আৰু গাড়ীৰ স্পীডটো চাই লওক। এইখন মোৰ চাইকেল, মই অন কেমেৰা চাইকেল চলাম, আপুনি চাব হে। মানে জু ৰোডত ফ্লাইঅভাৰ বনোৱাৰ পিছত এই অৱস্থা হৈ আছে। তাৰমানে ক'ৰবাত বেমাৰ এটা আছে, এই বেমাৰটো কি আমি চাব লাগে। ফ্লাইঅভাৰ বনোৱাৰ পিছততো মানে এইবিলাক হ'ব নালাগিছিল, তাৰে পিছতো এইবিলাক হৈ আছে। এইটো চিটি চেণ্টাৰ, চিটি চেণ্টাৰৰ সন্মুখত আপুনি চাব সন্ধিয়া 5টাৰ পৰা 8টা বজালৈ এনেকৈ মানে যান জঁট লাগি থাকে। আৰু গাড়ীৰ স্পীডটো চাওক, মই চাইকেলটো ভালকৈ চলাব পৰা নাই। তাৰমানে আপুনি বুজি লওক গাড়ী কি স্পীডত গৈ আছে। আৰু মানুহবোৰ পাৰ হোৱা কোনো মানে ডিচিপ্লিন নাই, য'তে ত'তে পাৰ হৈ থাকে। এইটো চাওক, এইটো আপোনাৰ GMCয়ে জাবৰা গুদাম বনাই দিছে। এইটো বাৰে চাওক, মানে গুৱাহাটীৰ মানে বেমাৰটো কি আছে এইটো চাব লাগে। বেমাৰটো বুজি পালে দাৱাইটো ওলাই যাব। মই কৈ আছোঁ বেমাৰটো কি আছে। বেমাৰটো আছে আপোনাৰ ইলিগেল এনক্ৰচমেণ্ট। ইলিগেল এনক্ৰচমেণ্ট মানে অবৈধ বেদখল। এই অবৈধ বেদখল মানে ৰাস্তা পাৰত যিবিলাক ঘৰ আছে এইবিলাক ভাঙাব লাগে। এইবিলাক ভাঙি দিলে বেমাৰ ভাল হৈ যাব। চব ৰাস্তা মাটি বেদখল কৰিছে, কৰি কিনে এই অৱস্থা কৰি দিছে। এই চাওক ক'ত পাৰ্কিং লগাই দিছে। আপোনাৰ জু ৰোড চাব মানে এনেকুৱা অৱস্থা হৈ গৈছে। জু ৰোড চাওক, GS ৰোড চাওক আৰু GNB ৰোড চাওক, গুৱাহাটীৰ যিমান ৰাস্তা আছে চবত আপোনাৰ এনেকুৱা। মানে মোৰ চাইকেলৰ যিটো স্পীড লিমিট, মই সেইটোত চাইকেল চলাব পৰা নাই। লেফ্টৰ গাড়ী ৰাইটত, ৰাইটৰ গাড়ী লেফ্টত, কোনো ছিগনেল নাই। যিবিলাক মানুহ গাড়ী চলাই কিনে মানে ছিগনেল নিদিয়ে, এইবিলাকক মানে গাড়ীটো ৰখাই কিনে কাণতলীয়া চৰ এটা দিব লাগে আৰু কাণত ধৰাই উঠা বহা কৰাব লাগে। ফ্লাইঅভাৰ বনোৱাৰ পিছত মানে জু ৰোডত এনেকুৱা যান জঁট হৈ আছে। আৰু ফ্লাইঅভাৰ বনোৱাৰ আগত ইয়াতকৈ কম আছিলে, মানে ফ্লাইঅভাৰটোৱে যান জঁটটো বেছি কৰি দিছে। তো মই ক'ব বিচাৰিম ফ্লাইঅভাৰটোৱে ভাঙি দিব লাগে। আৰু চাওক মানুহবিলাক ৰাস্তাৰ মাজত খোজকাঢ়ি থাকে, ফুটপাথ নাই, কি কৰিব। এই চাওক ফুটপাথত মানে কি লগাই দিছে, সেইকাৰণে ৰাস্তাৰ মাজত খোজকাঢ়ি থাকে। সেইকাৰণে গাড়ীবিলাক ভালকৈ চলাব নোৱাৰে। এই চাওক ক'ত গাড়ী ঘূৰাই আছে, মানুহ পাৰ হৈ আছে। একদম চবক মানে কাণৰ তলত চৰ লগাব লাগে। এই চাওক ট্ৰাকটো ঘূৰাই আছে, সেইফালে যান জঁট হৈ আছে।